শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰীৰ পত্নী সন্মানীয়া ৰিণিকী ভূঞা শৰ্মাৰো এটা অৰ্থনৈতিক যোগাযোগ স্পন্সৰশ্বিপৰ এটা যোগাযোগ আছিলে বুলি ব্যাপক চৰ্চা হৈ আছে। অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত মহন্ত পৰিয়ালৰ এটা গভীৰ সুসম্পৰ্ক আছে আৰু সেইকাৰণে অসমৰ ৰাইজে সন্দেহ প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত মুখ্যমন্ত্ৰীৰ তলত থকা পুলিচৰ নেতৃত্বত CID আৰু বিশেষভাৱে সেই CIDৰ গোটেই অফিচাৰবিলাক জানো ভাস্কৰজ্যোতি মহন্তৰ তলতীয়া কৰ্মচাৰী নাছিল জানো, মানে তলতীয়া নহয় আৰু তলৰ জুনিয়ৰ অফিচাৰ্ছ নাছিলে জানো। গতিকে নিশ্চিতভাৱে অসম পুলিচে এইটো তদন্তই কৰিব নালাগে, নিশ্চয় অসম পুলিচে নিজে কৈ দিব লাগে, মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিব লাগে যে এইটো ষ্টেট গভৰ্ণমেণ্টে আমি নোৱাৰোঁ, কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ লগত এই পৰিয়ালটোৰ সাংঘাতিক সম্পৰ্ক আছে। আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ লগত মহন্ত পৰিয়ালটোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ গমনৰ গোটেই প্ৰক্ৰিয়াটোত শ্যামকানু মহন্তহঁতৰ পৰিয়ালটো গম্ভীৰভাৱে জড়িত আছিল। গতিকে এই প্ৰভাৱশালী মহন্তৰ পৰিয়ালটোৱে যোৱা 13 দিন ধৰি হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত লুকাই থাকি তেওঁলোকে ৰাজনৈতিক নিৰাপত্তা লাভ কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। আৰু সেইকাৰণে তেওঁলোকক ধৰি নানি তেওঁলোকক 20 দিনৰ পাছত সাজু হ'বৰ কাৰণে এটা আচৰিত নভবা নোহোৱা নাভূত নাচুত এখন জাননী অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জাৰি কৰা হৈছিল। এতিয়া আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্টা আছিল ননীগোপাল মহন্ত, শিক্ষা উপদেষ্টা আছিল ননীগোপাল মহন্ত, আৰু তাৰ পাছত সেই ননীগোপাল মহন্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ VC ৰূপে নিযুক্তি দিছিল। আৰু যি সময়ত তেওঁক VC ৰূপে নিযুক্তি দিছিল সেই সময়ত স্বজন প্ৰীতিৰ কথা ব্যাপক ৰূপত চৰ্চা হৈছিল। গতিকে ননীগোপাল মহন্ত যিহেতু শ্যামকানু মহন্তৰ ককায়েক দাদাক, গতিকে বিষয়টো নিশ্চিতভাৱে এটা অতি গুৰুত্বপূৰ্ণ বিষয়। দ্বিতীয়তে আপোনালোকে সকলোৱে জানে যে ভাস্কৰজ্যোতি মহন্ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত আছিলে DGP, মন্ত্ৰীসভাৰ DGP। অকল DGPয়ে নহয়, DGP হৈ গৈ ৰিটায়াৰ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ নয়নৰ মণি হোৱাৰ কাৰণে তেওঁক চিফ ইনফৰমেশ্যন কমিশ্যনাৰ বা মুখ্য তথ্য আয়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছিল। আমি সকলোৱে জানো যে শ্যামকানু মহন্ত আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতঘৰ। তেওঁৰ লগত থকা ফটোবিলাক, তেওঁৰ লগত থকা যিবিলাক মানে আমি যিবিলাক দৃশ্য শ্ৰাব্য দেখিছোঁ সেইবিলাকৰ পৰাই প্ৰমাণিত হয় যে শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সাংঘাতিক ধৰণৰ এটা সম্পৰ্ক আছিল। আনকি শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰীৰ পত্নী সন্মানীয়া ৰিণিকী ভূঞা শৰ্মাৰো এটা অৰ্থনৈতিক যোগাযোগ স্পন্সৰশ্বিপৰ এটা যোগাযোগ আছিলে বুলি ব্যাপক চৰ্চা হৈ আছে। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ যি মূল অভিযুক্ত শ্যামকানু মহন্ত, তেওঁ আচলতে ইমান দিন ধৰি চৰকাৰৰ পৰা ৰক্ষণাবেক্ষণ লাভ কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। দ্বিতীয়তে সিদ্ধাৰ্থ শৰ্মা নামৰ যিজন মানুহ, সেই মানুহজন আকৌ বিজেপিৰ ষ্টেটৰ ইউথ বিজেপিৰ যুৱ বিজেপিৰ তেওঁ ষ্টেটৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ, অৰ্থাৎ এজন গুৰুত্বপূৰ্ণ বিষয়ববীয়া আছিলে। শ্যামকানু মহন্ত আকৌ নিজে অসম গণ পৰিষদৰো সদস্য আছিল বুলি আমি জানো, আৰু যোৱাবাৰ টিয়ক বিধানসভা সমষ্টিত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লৈছিলে বুলিও আমি জানো। গতিকে নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত মহন্ত পৰিয়ালৰ এটা গভীৰ সুসম্পৰ্ক আছে, আৰু সেইকাৰণে অসমৰ ৰাইজে সন্দেহ প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত মুখ্যমন্ত্ৰীৰ তলত থকা পুলিচৰ নেতৃত্বত CID আৰু বিশেষভাৱে সেই CIDৰ গোটেই অফিচাৰবিলাক জানো ভাস্কৰজ্যোতি মহন্তৰ তলতীয়া কৰ্মচাৰী নাছিল জানো, মানে তলতীয়া নহয় আৰু তলৰ জুনিয়ৰ অফিচাৰ্ছ নাছিলে জানো। গতিকে নিশ্চিতভাৱে অসম পুলিচে এইটো তদন্তই কৰিব নালাগে, নিশ্চয় অসম পুলিচে নিজে কৈ দিব লাগে, মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিব লাগে যে এইটো ষ্টেট গভৰ্ণমেণ্টে আমি নোৱাৰোঁ, কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ লগত এই পৰিয়ালটোৰ সাংঘাতিক সম্পৰ্ক আছে। গতিকে এইটো CBI তদন্ত আমাক দিবই লাগিব।
সেইটো কথা একদম নিশ্চিন্ত হৈ থাকক। আৰু যদি CBI তদন্ত নিদিয়ে তেতিয়াহ'লে জানিব যে শ্যামকানু মহন্তৰ গোচৰটো ৰাকেশ পালৰ গোচৰটোৰ নিচিনাই হ'ব, APSCৰ গোচৰটোৰ নিচিনাই হ'ব। আপোনালোকে দেখিলে যে কিছুদিন ৰাকেশ পাল এনে জেল হাজোতত থাকিলে, জেলত নহয় হাজোতত থাকিলে। হাজোত মানে জানে নহয় যে আপোনালোকে জুডিচিয়েল কাষ্টডিত থাকিলে, জেল হাজোতত থাকিলে, কিন্তু জেল খোৱা নাই তেওঁলোকক, মানে কোৰ্টে ভাৰ্ডিক্ট দি জেল দিয়া নাই, কনভিকশ্যন তেওঁলোক হোৱা নাছিলে। তো সেই একেদৰে মই ভাবোঁ যে কেইদিনমানৰ কাৰণে, বিশেষভাৱে 2026 চনৰ ইলেকশ্যনৰ কাৰণে 6 মাহ আছে, কিবা বুদ্ধি কৰি হয়তো শ্যামকানু মহন্তক 6টা মাহ জেলত ৰাখিব পাৰে, তাৰ আগতো ওলাই যাব পাৰে। ইমান ডাঙৰ ঘটনাটো সংঘটিত কৰি, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো সংঘটিত কৰি মেক্সিমাম গ'লে 6 মাহ তেওঁলোকে জেল হাজোতত থাকিব পাৰে। কিন্তু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে এইটো আকৌ ৰাকেশ পালৰ APSCৰ কেছৰ নিচিনাই হ'ব, আকৌ NC হিলছৰ উত্তৰ কাছাৰ কেলেংকাৰী 1000 কোটি টকাৰ আৰিজ খানৰ নিচিনাকৈ আকৌ এদিন শ্যামকানু মহন্তই ইলেকশ্যনত উঠিব পৰা হৈ যাব। গতিকে এই গোটেই ঘটনাটো মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত থকা হিচাপে, মুখ্যমন্ত্ৰী এই গোটেই ঘটনাটোৰ পৰিয়ালটোৰ লগত থকা সুসম্পৰ্কৰ পিনৰ পৰা আৰু যোৱাৰ কিছুদিনৰ মুখ্যমন্ত্ৰীৰ আচৰণ অবজাৰ্ভ কৰি আমি দাবী উত্থাপন কৰোঁ যে এই গোটেই ঘটনাটো CBI তদন্ত হ'ব লাগিব আৰু EDৰ তদন্ত লাগিবই, EDৰ তদন্ত লাগিবই। কাৰণ শ্যামকানু মহন্তই আপোনালোকে যদি এই FIRখন চায়, CIDৰ যদি FIRখন চায়, তাত লিখি থোৱা আছে যে শ্যামকানু মহন্তৰ ঘৰত এটা অনুষ্ঠানৰ নামত, ট্ৰেণ্ড MMSৰ নামত 2খন পান কাৰ্ড পোৱা গৈছে। এজন মানুহৰ নামত, এটা অনুষ্ঠানৰ নামত 2খন পান কাৰ্ড কেতিয়াও থাকিব নোৱাৰে। যদি 2খন পান কাৰ্ড থাকে তাৰ অৰ্থটোৱে হ'ল তেওঁ ফ্ৰড কৰি টেক্স ফাঁকি দিবৰ কাৰণে পান কাৰ্ডখন বনাইছে। গতিকে 2খন পান কাৰ্ড পোৱা গৈছে, এইটো এটা গুৰুত্বপূৰ্ণ। 2 নম্বৰ, 28টা ষ্টাম্প পোৱা গৈছে, চিল, 28টা চিল। তাৰ ভিতৰত এটা PWD ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ষ্টাম্প পোৱা গৈছে, আৰু বাকী কি ষ্টাম্প আছে ইয়াত CIDত গোটেইখিনি লিখি দিয়া নাই। গতিকে সেই গোটেই ষ্টাম্পকেইটা যিকেইটা আছে, সেই ষ্টাম্পকেইটাৰ পৰা প্ৰমাণিত হয় যে তেওঁৰ লগত গভৰ্ণমেণ্টৰ সম্পৰ্ক আছিলে। আৰু এতিয়ালৈকে গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবিলাকে শ্যামকানু মহন্তৰ ওপৰত গোচৰ নিদিয়াটোৱে প্ৰমাণ কৰিছে যে শ্যামকানু মহন্তৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আছে।